এজন শিক্ষকৰ আজব কাণ্ড বিদ্যালয়লৈ নহাকৈয়ে এমাহৰ চহী মাৰিলে এজন শিক্ষকে দৰঙৰ দলগাঁও শিয়ালমাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত 101 গাৰপুৰী শিশু কল্যাণ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সিন্ধুমণি বৈশ্যই নাক কাণ কাটিলে শিক্ষক সমাজৰ একেদিনাই উপস্থিত দেখালে সম্পূৰ্ণ এমাহৰ 1 মাৰ্চত বিদ্যালয়লৈ আহি প্ৰধান শিক্ষয়িত্ৰী নথকাৰ সুযোগ লৈ সম্পূৰ্ণ এমাহৰ চহী একেলগে কৰি থৈ গ'ল শিক্ষকগৰাকীয়ে উল্লেখযোগ্য যে চহী কৰা দিনাৰ পৰা বিদ্যালয়লৈ অহা নাই সিন্ধুমণি বৈশ্য ফোন কৰিলেও ফোন নধৰে শিক্ষকগৰাকীয়ে উপায়ন্তৰ হৈ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাবলৈ বাধ্য হৈছে ইমানৰ পাছতো শিক্ষকগৰাকী অহা নাই বিদ্যালয়লৈ ইয়াকে লৈ বিপাঙত পৰিছে প্ৰধান শিক্ষয়িত্ৰীগৰাকী কিয়নো বিদ্যালয়খনত আছে 80 গৰাকী ছাত্ৰ-ছাত্ৰী তাৰ বিপৰীতে শিক্ষক আছে মাত্ৰ 3 গৰাকী এটা প্ৰশ্ন হৈছে এই উদণ্ড শিক্ষক তথা শিক্ষক সমাজক লজ্জানত কৰা সিন্ধুমণি বৈশ্যৰ বিৰুদ্ধে ঊৰ্ধ্বতম কৰ্তৃপক্ষই কি ব্যৱস্থা লয় সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় মই মানে যোৱা 29 তাৰিখত পিছত মানে 1 তাৰিখে যেতিয়া স্কুল নাছিলোঁ মই 2 তাৰিখত স্কুল আহি মই দেখা পালোঁ সি মানে গোটেই ৰেজিষ্টাৰ বহীখনত সহি কৰিছে কৰাৰ পিছত মই লগে লগে CRC বাইদেউকো জনাইছোঁ তাৰপিছত মই বিঅ ছাৰলৈকেও জনাইছোঁ এতিয়া অফিচৰ পৰা মানে বিভাগৰ পৰা যিটো কৰ্তৃপক্ষে যিটো মানে হেৰি কৰে আৰু দায়িত্ব বহন কৰে সেইটোতে মই আছোঁ আৰু বিশেষ আৰু শিক্ষকজনৰ নামটো কি শিক্ষকজনৰ নাম সিন্ধুমণি বৈশ্য কেতিয়ালৈকে এডভান্স সিগনেচাৰ কৰিছে যোৱা মাৰ্চৰ 1 তাৰিখৰ পৰা 27 তাৰিখলৈকে কৰিছে এডভান্স সিগনেচাৰ কৰিছে কিন্তু বিদ্যালয়ত অহা নাই বিদ্যালয়ত অহা নাই মই এতিয়া মানে সি অহা 3 মাহ 4 মাহমান হ'ল মই স্কুলখন যেতিয়া জইন কৰিছোঁ বেছি দিন হোৱা নাই বাৰু মই 2 বছৰ হোৱা নাই যোৱা 22 ছেপ্টেম্বৰত মই জইন কৰিছোঁ যিহওক মই এখন বিদ্যালয় ধৰিব ধৰিলে এখন মৰা বিদ্যালয় আছে যিহওক মই বহুত কষ্টৰ বিনিময়ত মই CRCC মহোদয় হয়তো বা অফিচৰ ফালৰ পৰা যিখিনি মোক সহানুভূতি দিছে সেইখিনিত মই মানে SMCৰ সদস্যখিনিয়ে মোক বহুত সহানুভূতি দিছে ৰাইজেও মোক সহানুভূতি দিছে সেইখিনিত মই মানে যিখিনি আগবাঢ়ি গৈছোঁ মই আজিলৈ স্কুলখনত মানে বহুত ভাল এটা হেৰি পাইছোঁ যোৱাবাৰো মই স্কুলত A+ পাইছোঁ 2 বাৰ মই মানে অলৰেডি যোৱাবাৰো বেষ্ট SMC এৱাৰ্ড পাইছোঁ এইবাৰো মই বেষ্ট SMC এৱাৰ্ড পাইছোঁ সেইকাৰণে মোৰ মানে এনেকুৱা ইচ্ছা যে মই এখন বিদ্যালয় মানে এখন ভাল মানে পাৰদৰ্শিতা যাতে দেখুৱাব পাৰোঁ সেইখিনিলৈ মই মানে হেৰি আছোঁ কিন্তু তাৰ মাজত আহি কিনে এনেকুৱা এটা পৰিৱেশ মানে বেয়া কৰিলে যোনটো মানে মই আৰু কি ক'ম আপোনালোকে চাইছে এতিয়া মই অলৰেডি বিভাগৰ কৰ্তৃপক্ষলৈ যিখিনি কৰিছোঁ সিহঁতে যি পদক্ষেপ লয় মই তাতে আছোঁ আপোনালোকে বিঅ ছাৰক কোনদিনা জনাইছে মই বিঅ ছাৰক তাৰিখটো পাহৰি গ'লোঁ নাই মই বিঅ ছাৰক হেৰি মোৰ গাটো অসুস্থ আছিল মাজতে 1 তাৰিখৰ পিছত তাৰপিছত মই 10 তাৰিখ 11 তাৰিখ মানে জনাইছোঁ আজি 10 দিনমান হ'ল তাৰপিছতো মই ছাৰজনক ফোনো কৰিছোঁ মেছেজো কৰিছোঁ কিন্তু একো ৰিপ্লাই নিদিয়ে সি মানে আজি কেইদিন হ'লে এটেণ্ডেঞ্চো দিয়া নাই অনলাইনতো এটেণ্ডেঞ্চ দিয়া নাই আমি সদায় স্কুল আহি আছোঁ মোৰ আৰু এগৰাকী শিক্ষয়িত্ৰী আছে অসীমা ডেকা তাইও আহি আছে ময়ো আহি আছোঁ কিন্তু এখেত অহা নাই বিঅ ছাৰে চকুজ কৰিব বিচাৰিছে কিন্তু মই অলৰেডি যোৱাকালি খবৰ পোৱাত ছাৰৰ মানে প্ৰেছাৰ ষ্ট্ৰক হোৱাৰ নিচিনা হৈছে পল্লীত মানে ভৰ্তি হৈ আছে হৈছে চাগে মই মানে ইমান আৰু সেইকাৰণে স্কুলৰ কামতে অলপ ব্যস্ত হৈ আছোঁ খাৰুপেটীয়াৰ পৰা ৰফিকুল হকৰ ৰিপৰ্ট টকচক 24 ইণ্ডিয়া